অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। যিহেতু আমি এটা কথা স্পষ্ট নাছিলোঁ যে আউট টাইম অৰ্থাৎ শিক্ষা সেতুত আপোনালোকে যেতিয়া এটেণ্ডেঞ্চ দিয়ে তাত আউট টাইম দিয়াটো বাধ্যতামূলক বুলি আমি কোনো ধৰণৰ অৰ্ডাৰ পোৱা নাছিলোঁ। বাট এটা অৰ্ডাৰ আপোনালোকৰ ৭ জুন তাৰিখে প্ৰকাশ পাইছে আৰু সেই অৰ্ডাৰটোত স্পষ্টকৈ কোৱা হৈছে যে যেনেকৈ আমি ইন টাইমৰ এটেণ্ডেঞ্চ দি আছোঁ ঠিক একেধৰণে আমি সকলোবোৰ টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফে শিক্ষা সেতুৰ এপৰ জৰিয়তে আউট টাইমটো দিয়াটো কি কৰিছে বাধ্যতামূলক কৰি দিছে, মেণ্ডেটৰী বুলি ইয়াত লিখি দিছে। আৰু ইয়াত এটা কথা স্পষ্টকৈ কৈ দিছে যে যদি কোনোবা ষ্টাফ 15 মিনিটতকৈ দেৰিকৈ যদি স্কুলত প্ৰৱেশ কৰে বা বিদ্যালয় ছুটি হোৱাৰ যিটো সঠিক সময় তাৰ যদি 15 মিনিটৰ আগত বা 15 মিনিটকৈ বেছি আগত যদি তেওঁলোকে ঘৰলৈ গুচি গ'ল তেনে ক্ষেত্ৰত তেওঁলোকৰ কি হ'ব, সেই দিনাখনৰ যিটো এটেণ্ডেঞ্চটো ল'ব হয় কিন্তু এটেণ্ডেঞ্চটো ঠাইত এটা হাফ ডে কেজুৱেল লিভটো ডিডাক্ট হৈ যাব বুলি কোৱা হৈছে। অৰ্থাৎ আপুনি যদি 15 মিনিট দেৰিকৈ পায় আপোনালোকৰ হাফ ডে কেজুৱেল লিভ ডিডাকশ্যন হৈ যাবগৈ। এই কথাটো এতিয়া কিমান গুৰুত্ব সহকাৰে লোৱা হ'ব সেইটো পৰৱৰ্তী পৰ্যায়ত দেখা যাব। কিন্তু তথাপিও 15 মিনিটৰ যিটো এটা সময় দিয়া হৈছে সেই সময়টো আমি সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ বিভিন্ন সময়ত কেতিয়াবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, ক'ৰবাত ট্ৰাফিক জামৰ ক্ষেত্ৰতেই হওক বা কেতিয়াবা গাড়ী বেয়া হোৱাৰ ক্ষেত্ৰতেই হওক বা কেতিয়াবা দুৰ্ঘটনা হোৱাৰ ক্ষেত্ৰতেই হওক বিভিন্ন সমস্যা অহা দেখা যায়। গতিকে এই 15 মিনিটটো দিছে ঠিকেই আছে, কিন্তু হয়তো কিছুমান ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। ইয়াত পৰৱৰ্তী পৰ্যায়ত দেখা যাব বাকী সমস্যাখিনি কেনেধৰণে সমাধান হ'ব। কিন্তু তথাপিও এতিয়া স্পষ্ট ৰূপত যেতিয়া অৰ্ডাৰটো প্ৰকাশ কৰিছে আমি অৰ্ডাৰটো ফ'ল' কৰাটো প্ৰয়োজন। গতিকে ইমানখিনি জনাবলগীয়া আছিলে ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।